এই মুহূৰ্তত দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰত 19 বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰা হয় পেহেলগামৰ সন্দৰ্ভত সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য আগবঢ়াইছিল যুৱকজন আৰু তাৰ পাছতে যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে যুৱকজনৰ নাম সাহিল আলী বুলি জানিব পৰা গৈছে আৰু সাহিল আলীৰ ঘৰ শিৱসাগৰৰ চুকৰ গাঁৱত সাহিল আলীৰ পৰিয়াল 22 বছৰ ধৰি শিৱসাগৰত ভাড়াতীয়া হিচাপে বসবাস কৰি আছিল আৰু এই যুৱকজনে পেহেলগামৰ সন্দৰ্ভত সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য আগবঢ়াইছিল শিৱসাগৰত 19 বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰা হয় আৰু পেহেলগামৰ সন্দৰ্ভত সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য আগবঢ়োৱাৰ বাবে এই 19 বছৰীয়া যুৱক সাহিল আলীক গ্ৰেপ্তাৰ কৰা হয় সাহিল আলীৰ প্ৰকৃত ঘৰ গুৱাহাটীৰ বাইহাটা চাৰিআলিত বৰ্তমান সাহিল আলী স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰ আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এক্স হেণ্ডেলত পোষ্টত গ্ৰেপ্তাৰ কৰাৰ কথা স্পষ্টভাৱে জনোৱা হৈছে পুনৰ জনাইছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰত 19 বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰা হয় পেহেলগামৰ সন্দৰ্ভত সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য আগবঢ়াইছিল যুৱকজনে আৰু সাহিল আলী নামৰ এইগৰাকী যুৱকে বিতৰ্কিত মন্তব্য আগবঢ়াই গ্ৰেপ্তাৰ কৰা হয় আৰক্ষীয়ে সাহিলৰ ঘৰ শিৱসাগৰৰ চুকৰ গাঁৱত বুলি জানিব পৰা গৈছে ইফালে সাহিল আলীৰ পৰিয়াল 22 বছৰ ধৰি শিৱসাগৰত ভাড়াতীয়া হিচাপে বসবাস কৰি আছিল আৰু সাহিলৰ পৰিয়ালৰ প্ৰকৃত ঘৰ গুৱাহাটীৰ বাইহাটা চাৰিআলিত প্ৰথম ষান্মাসিকৰ ছাত্ৰ আছিল সাহিল আলী আৰু মুখ্যমন্ত্ৰীয়ে এক্স হেণ্ডেলত পোষ্টত গ্ৰেপ্তাৰ কৰাৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰিছে শিৱসাগৰৰ পৰা আফিক আহমেদৰ ৰিপৰ্টাৰ লাইভ অসম ৰিপৰ্টাৰ লাইভ অসম